আর হ্যাঁ, ব্লগটা আজ রাজবংশী হবার নয়, মুরগিগুলা ঘুম দিবা লাগছে গাইস। এইটা একটা, এইটা একটা, তো থাকে কতবা। हीरोगिरी ये करने में नहीं, अपने बहन को मोबाइल देने पे है। अबे तू है कौन तू? গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজ আমি কোনো শুটিং ব্লগ নিয়ে আসা নাই, আমার আছে একটা ফ্যামিলি ফাংশন। ফার্স্ট ব্লগে মুই পরে দেখে দিন কি ফাংশন, কিসের জন্যে। মুই আসাং বঙাইগাঁও, একদম সুন্দর একটা পরিবেশ, পুরো ফ্রেশ ফ্রেশ। আর হ্যাঁ, ব্লগটা আজ রাজবংশী হবার নয়, ফ্যামিলি ফাংশন। ব্লগটা আমার যেটা ভাষা কই আর কি বাড়ি, ওই ভাষা দিয়ে আমি ব্লগটা বানাই। তো চলো ব্লগটা স্টার্ট করি। তো আজি মই আইছোঁ বঙাইগাঁৱত, যেহেতু মোৰ মাহীৰ ছোৱালী, তাৰ তুলনি বিয়া পাৰ্টি আছে, সেইকাৰণে আমি আইছোঁ। একদম পুৰা ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, মানে গাঁৱৰ ঘৰত মোক এতিয়াই ভাল লাগে। ৰাতিপুৱা উঠি এনেকুৱা পৰিৱেশ আমাৰ তাতেতো পোৱা নাযায়, আৰু মোক গাঁও বিশেষকৈ ভাল লাগে, বেছি ভাল লাগে, কিবা এটা ভাল লাগি যায়। মই উঠিছিলোঁ 5টা মানতে, 7টা বাজিছে, এখনহে ওলালোঁ। মই তা উঠাই নাছিল, সেইকাৰণে ময়ো আৰু বিচনাতে আছোঁ মোবাইল চাই। এখন চবে উঠিল, অলপ আহিলোঁ বাহিৰত, ঘৰৰ পৰা উঠিলোঁ। গাইছ কিবা বকপা লাগছোঁ গমে না। ব্লগটা স্কিপ নকৰিব, ব্লগটা বেলেগ হ'ব আজি, চাই থাকক। এইখিনি ঘিৰি পাকি মানে ঠিক কৰা হৈছে, পেণ্ডেল কৰিছে। আৰু এতিয়া মোৰ মাহীহঁতৰ ঘৰ, পেণ্ডেল টানছে এনেকা কৰি। আৰু এতিয়া পানী উগা হ'ব লাগছে, কাৰণ কাৰেণ্ট নাই। একফালৰ পৰা একফালে পানী তুলি তুলি যা হ'ব লাগছে। गली गली तेरी लाज जली जियो रे बाहुबली। হেল্ল', মোকে চাব লাগছে গৰুগীতি, ইহঁতেও ক'ব লাগছে, চবেই কাম কৰিব লাগছে। এই আপিটিকো মোবাইল লৈ ঘূৰবা লাগছে। ছাগল গেলে ऐसे क्यों देख रहे हो मुझे, सब लोग मुझे देख रहे हैं। ये क्या हुआ? और इसने मुंह फैल लिया। ये लोग का रिएक्शन देखो, इसको लग रहा है ये कौन लड़की है इतनी सुंदर, मैं इतनी खूबसूरत जो हूँ। বাহিৰত সব আয়োজন চলবা লাগছে। সব আয়োজন হোৱাৰ পিছত আৰম্ভ হ'ব আমাৰ হুলুমুলু। तू समझा? हाँ नहीं तू समझा नहीं। আৰু ইফালে গাইছ মোৰ মামা মামী আৰু মোৰ মাজু মাহী আৰু ভণ্টি, মোৰ ভাইটি চবে আহি পাইছে। আহি পোৱাৰ পিছত চবে চাহ খাব লাগছে একেলগে, আৰু মোৰ ভাইটি বোলে ভুজিয়া খাব লাগছে। চাওক ভুজিয়া খাব লাগছে বেচেৰা। আৰু এইফালে আমাৰ কইনা বহা জাগাখিনিৰ ডেকৰেশ্যন আৰম্ভ হৈ গৈছে। আমিও বেলুন চেলুন ফুলাই দিলোঁ, আৰু তাৰে মাহীৰ ওচৰে পাজৰে থকা বহুত মানে চিনা জানা মানুহকেইটি আহিছে। আৰু গাঁৱততো এতিয়াই ভাল যে চবে আহে একলগত, আৰু ৰান্ধনি ফালে ৰান্ধবা লাগছে। স্মাইল বুজি পাব, আগত খাই ল। A few moments later. भाई यहाँ पे क्या हो रहा भाई? ये कहाँ फंस गया भाई मैं?
মাংস কাকা খাব কমেন্টত কলে হলে যে ভাত এই যে রান্ধবা লাগছে পুরাই মজা করে রান্ধবা লাগছে খাই চালেহে গম র খুঁড়া কেঙ্গা হয়েছে খাওয়াই নাই মই মাছ গিরি ঢাকা আছে এই যে মাছ মা ওখানে ভাগবা লাগছে তো গাইস আমার এখন আয়োজন চলবা লাগছে মানে পুরা কমপ্লিটে কবা গেলে মানে সাজাই আছে ডেকোরেশন কৰি আছে তাৰপিছত ৰান্ধা হৈয়ে গৈছে অলমোস্ট আৰু অলপ বাকি আছে তাৰপিছত অলপ পিছত কইনা ৰেডি হ'ব আমিও ৰেডি হ'ম ৰেডি হৈ বাকিখিনি দেখাই আছো এইটো জাগা মোক কিবা বেলেগে ভাল লাগে মানে কিবা শান্তি শান্তি লাগে পাথাৰখানত কেনে আহো কাপোৰগিলা শুকাই দিছে গা পা ধুই যায় মই আহিলোঁ অলপ জাগাটাও শান্তি শান্তি চুলিগিলাও ভিজা অলপ শুকাবা দি আহিলোঁ কিবা ভাল লাগে গাঁৱলীয়া পৰিৱেশ মোক নাজানো মই কিয় মই কিন্তু গাঁৱত জন্ম হোৱা নাই দেই কিন্তু ভাল লাগে আৰু মাহী ঘৰত আহিলে মই ইয়াতে বেছিভাগ সময় থাকোঁ মুৰ্গী হাঁহ কি ক'ম আৰু বিৰাট ভাল লাগে হিলা পৰিৱেশে ভাল আমাৰ ইয়াতে গাড়ী মটৰৰ পে পে পু পু ক'তো ওলা নাযায় মইতো ঘৰত থাকিলে ক'তোই নোলাওঁ ঘৰতে থাকিব লাগে ৰ'দ দিছে বহুত ভাল লাগি আছে চাই থাকক ব্লগটা স্কিপ নকৰা কৰি চাই থাকক মজা হ'ব মজা লাগে এনে কি দিছে এই যে এই ব্যক্তিটো দালি বিলাবা লাগছে ভাল কৰি দিবি কিন্তু চাং কেনকে দিয়া কোনো দৰকাৰ নাই পানী দিবা কাই না গুডুবাই গটা দিছো দয়া করে দেখুন কালে দিতে আমি এগুলো শেষ করিব अरे जल्दी कर सुबह पनवेल निकलना 2000 years later তো গাইস এখন বাজে 5টা মানে 4:30 মানতে আমি রেডি হইছিল মেখলা চাদৰ পিন্ধি মই বাই আমি রিল ঠিল বানালো অলপ ফটো উঠলো সুন্দরটা ডুবিয়ে গেলাম রেডি হতে খাওয়া দাওয়া করতে বহুত দেরি হয়ে গেল ভন্টিকে সাজাই দিলুম কেন দেরি হল যাবা লাগছো আৰু ফলে দাদা ও মা গুটুৰুলা ফোনত কথা কয় সেয়াই জীৱন জাংখন যাই সেনেকে আৰু কয় কেইটামান ফটো উঠো ভিতৰত য'ত সাজাইছে তাতে ফটো উঠি সমাপ্ত এই গৰমত খুলিম মহিলা পিন্ধি থাকবা নাপাম সবাই যাবা ওলাল ইও যাব গুলু গুলু বাবু হাই তো হাই একবার হাসু দে একবার হাউ দে আমি না যাং আমি আর এখনি খাই যা এই যে কইনাতে বেরাবা লাগছে মামি মামি আরে মামা মামা হাই দে আৰু ইফালে আমাৰ সৰু কইনা গাইছ আমাৰ সৰু কইনা ৰেডি হৈ গৈছে মইতো আপোনালোকক দেখাঙে নাই কিংকে ৰেডি হৈছে কি পিন্ধিছে তো চাই লওক এতিয়া আমাৰ সৰু কইনা তো ৰাইজসকল আজি আছিল কইনাৰ বাৰ্থডে মানে তুলনি পাৰ্টিও আছিল আৰু তাৰ বাৰ্থডেও আছিল তো আপোনালোকক মই ক'বাই পাহৰি থাকলোঁ যে তাৰ বাৰ্থডেও আছে তো ইফালে কেক ঠেক আনাইছে আমি চবে ৰেডি কৰি হেনা এখন কেকটা লৈ যাম বাহিৰত চবে কেক কাটো আৰু
सेकंड ভালো হবো এগুলো ভালো হবো ভালো হবো মাংস বিলাব লাগছে মোৰ মহা ডাঙৰ মহা আৰু মা খাৱাৰ আন্দা হৈছে মই চাব লাগছে এই খিৰিকীখনে দি খিৰিকীখনৰ পৰা ভিউ মেখেলা চাদৰ খোলালো ইমান গৰম খানাত অসহ্য লাগি গৈছে মেখেলা চাদৰ পিন্ধি আৰু ইয়াতে গাঁৱৰ অঞ্চল না তো কাৰেণ্ট গেলে আৰু ফেন চেন নচলে মোৰতো অভ্যাস নাই তুমি থাকিব নাপাই খুলি দিলোঁ মেখেলা চাদৰ যে মানুহ আহি আছে বহুত মানুহ কাৰণে ঘৰৰ ভিতৰতে ওলোৱা নাই তো গাইছ এতিয়া ক্লিপ হৈছে ৰাতি 12টা বজাৰ মানে আমি পুৰা ধামাল মস্তি কৰিলোঁ নাচ গান কৰিলোঁ চব শেষ খাৱা দাৱা চব মানুহ দুনুহ অহা পুৰা শেষ ভালে ভালে চব হৈ গ'ল আৰু ৰাতি 12টা বজা আমি যখন গলি চাই আছিলোঁ তখনহে মোৰ মনত পৰিল মইতো ব্লগ বনাই আছিলোঁ আজি উপায় নাই লগে লগে মই মোবাইলটা হাতত লৈ আৰম্ভ কৰি দিলোঁ ভাগ্য ভাল যে মনত পৰিছে ব্লগটা বনাই আছিলোঁ তো এইগিলা তাই গিফ্ট পাইছে এইগিলা আনবক্সিং কৰি তাই চাব লাগিছিল আৰু কি কি দিল বহুতগিলা কাপোৰ উঠছে আৰু গিফ্টগিলা থোৱা হৈছে ক'ত জানা বিছনাৰ তলত সেইকাৰণে সৰু ভাইটিটা এনেকা বিছনাৰ তলৰ পৰা ওলাব লাগছে চবেই আমি চাই আছোঁ চাব লাগছোঁ লগে লগে ভাজো কৰিব লাগছোঁ ৰাতি 12টা বাজি গৈছে উপায় নাই সোনকালে এইগিলা চাফা চাফা কৰি ঘুমাব লাগব ঘুমাব লাগছে চবে একদম পুৰা মানে টায়াৰ্ড সবে চলাই দিছে বাবা ভাল লাগছে কিন্তু ডাঙৰ হ'ব কি নাইটি নিচিনা দেখি দিছোঁ সৰু নাইটি ভাল কৰি মেলা দে বা ভাল লাগছে খালি কিন্তু একদিন নহ'ব অকমান চাকাই ল'ব লাগিব দেখা কোৱা এইটা একটা বাইদেউ কিমান টকা ট্রেন্ডিং পেন দিছে দেখুন তো 200 টাকা হয় মা তুই এটা কি পিনছা চাই মেলা তো এটা মজা লাগছে এটা ফিটিং হবে এবারে মানে দেখাটা লোক করে মানে হয়ে গেছে সব করে পড়তে তো হয়ে গেছে আমার বাজে কিটা বারোটা বাজে আর আমার কাম ভাই তো মজা লাগছে ভালো লাগবে টুকু কিনলে ভালো লাগবে মেখলা চাদর পাইছে বা গামছা তোলা স্যান্ডেল স্যান্ডেল দিছে না ভালো দিছে এটা হল কাপড় 26টা আর বাকি এতে আছে ব্যাগ কিখান পয়সা 5,000 নিচিনা হব বলে 5,000 নহয় 3,000 ওইখান লয় কোন যুদ্ধ লাগবে না বলে আমি দেখ 12:30টা বাজে গিফট করতে তো গাইস এইটা ক্লিপ আছিল আমি যখন ঘৰত আহি আছিল মানে গৌৰীপুৰ তখনৰ সিদিনাখন ৰাতি আৰু বহুত ৰাতি হৈ গৈছে 12:30টা আমাৰ 1টা 1:30টা 2টা বাজি গৈছে ঘুমাইতে সবে আৰু গল্প কৰিলো এইগিলাখান চামল দিতে বহুত দেৰি হৈ গৈছে তো মই আৰু হেংকে ক্লিপ নললো কি আৰু দেখাম আৰু দেখালুঙে গিফ্ট গিলা আশা কৰিছোঁ সবে ব্লগটা শেষ পৰ্যন্ত দেখছে মই নিজৰ ঘৰৰ ভাষাত প্ৰথমবাৰ এনেকৈ ব্লগ বনালোঁ সেইকাৰণে অলপ খোজা লাগি আছিল তো অলপ কম্প্ৰমাইজ কৰি ল'ব আজি আৰু বেছি লম্বা নকৰোঁ ব্লগটা বহুত লম্বা হৈ গৈছে অলৰেডি তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব কৰি থৈ যাব আজিৰ কাৰণে এৰিছোঁ বাই বাই গাইজ